মানে ভাড়াও ভাড়া আৰু ডবল ভাড়া দিছে। মানে 210 টকা ভাড়া দিছে 6.7 কিলোমিটাৰ, মানে 7 কিলোমিটাৰ। বেক টু মাই ইউটিউব চেনেল। তো বৰ্তমান পূৰা ৰেডি হৈ আছোঁ। এইফালে ধূপ চুপ জ্বলাই থৈছোঁ, মানে পূৰা ৰেডি গাড়ী পূৰা কমপ্লিট ধুইছোঁ। কালি বৰষুণত বহুত তেতিয়া গৈছে না গাড়ীখন, য'তে ত'তে গৈছোঁ। তো তাৰ বাবে পূৰা ৰেডি হৈ আছোঁ। তাতে এতিয়া অনলাইন আছোঁ দুইটাতে, যোনটোতে বুকিং আহে তো তাৰ পৰা বুকিংটো উঠাই চিধা ৰুমৰ পৰাই যাম। তো সেইটো কাৰণে ৰখি আছোঁ বৰ্তমান। মই যোৱা নাই মাৰ্কেটত, যাতে ৰুমৰ পৰাই লৈ যাব পাৰোঁ। ৰুমত বহি থাকিলে নহ'ব, তো ভাবিছোঁ চিধা মাৰ্কেট যাওঁ, তাতে গৈ যি উঠে উঠিব। কাৰণ এই ৰখি থাকিলে অশান্তি লাগে আৰু গৰমটো মাৰি থাকে না। তো আপোনালোকক দেখাইছোঁ চাৰ্জ কিমান আছে বৰ্তমান। এইফালে হৈছে চাৰ্জ আপোনাৰ কমপ্লিটলি ফুল আছে। এতিয়া ধূপ চুপ জ্বলাই ৰেডি হৈ আছোঁ বৰ্তমান। তো এতিয়া চিধা যাওঁ মাৰ্কেট, তাত দেখা যাব। ফাইনেলি বুকিংটো লাগিল, কিন্তু ৰুমৰ ওচৰতে লাগিছে, দূৰত নালাগিল। মানে মোৰ ওচৰতে আছে, তেওঁক যাওঁ পিক আপ কৰোঁগৈ। তেওঁ যাব গণেশগুৰি ফালে, ড্ৰপ কৰি দেখাইছোঁ কৰালহী। তো আৰু এটা ভাড়া লাগি আছে বৰ্তমান, মানে এইটো ভাড়াত পাইছোঁ মই 129.30। তো আৰু নেক্সট বুকিংটো মানে উবেৰতে লাগিছে। তো যাওঁ তেওঁক পিক আপ কৰোঁগৈ। তো ক'ত যে মই ইমান গম নাপালোঁ, ৰানিঙত বুকিং লাগিছে। তো ড্ৰপ কৰি কৈ আছোঁ কাষ্টমাৰটোক, আহি ড্ৰপ কৰালোঁ। এইটো ছেক্ৰেটাৰী অফিচ হয়। 2 নম্বৰ বুকিংটো কমপ্লিট। তো এইটো ভাড়াত পাইছোঁ মই 72। মানে উবেৰতে দুটা মাৰিছোঁ, এতিয়া ৰেপিড' অন কৰিছোঁ, তাতে উঠাব চাওঁ, কাৰণ এক্সট্ৰা চাৰ্জ দি আছে ৰেপিড'ত। তো তাত চাওঁ। গাইজ এটা ভাড়া লাগিছে, অকণমান লং ভাড়া। তো যাব ISBT আছে ডাউন টাউন হস্পিটেলত। তো তেওঁক গৈ পিক আপ কৰোঁ আগত, তাতে ড্ৰপ কৰি দেখাই আছোঁ। ISBT কাষ্টমাৰটোক আহি ইয়াতে ড্ৰপ কৰালহি। সেইটো ISBT অভাৰব্ৰিজখন। মইতো ISBT নাহোঁৱেই, যেতিয়া আহোঁ কিবা এটা কাৰণ থাকিব লাগিব। মানে এইটো ভাড়াটো বেছি আছিল কাৰণে আহিলোঁ, মানে 150 টকাৰ ওপৰত নেদেখায়। তো এইটো 200 টকা দেখাইছে কাৰণে গুচি আহিছোঁ। তো ড্ৰপ কৰালোঁ, 200 টকা পালোঁ। তো ইয়াৰ পৰা যে ভাড়া এটা পাওঁ, সেইটো কাৰণে এতিয়া অলপ টাইম ৰখিব লাগিব, নহ'লে খালী যাবলগীয়া হয়। চাওঁ আজি কি হয়। ভাবিছিলোঁ খালী যাম নেকি, কিন্তু লাষ্টত মানুহ এজন আহিছে, তেওঁ মানে বেগ আনিব গৈছে। তেওঁ যাব দিছপুৰ, যোনটো SBI হয় তাত যাব। তেওঁক 250 ক'লোঁ, 200 দিম বুলি কৈছে, হ'ব বুলি কৈছোঁ। খালী যোৱাতকৈ 200 পাইছোঁ কি লাগিব। তেওঁ আহি আছে, মই ড্ৰপ কৰি দেখাই আছোঁ। ফাইনেলি আহি পালোঁ, এইটো SBI। ইয়াতে নমাইলোঁ, কাষ্টমাৰজন গ'ল। মানে বেয়া নহ'ল, ধুনীয়া হ'ল, সোনকালে আহি পালোঁহি। ফাইনেলি আহি ড্ৰপ কৰালোঁ। তো এইটো অনলাইন ভাড়া নহয়, তো এইটো টোটেলি অফলাইন ভাড়া। মানে কোনো অনলাইন বুকিং কৰা নাই। মোৰ লগত কথা পাতিছে আৰু লৈ আহিছোঁ। তো এইটো 200 টকা দি থৈ গৈছে, 200 পালোঁ। তো বেয়া নহ'ল, আজদান 400 টকা হৈ গ'ল। তো ধুনীয়া ভাড়া হৈছে আজি। তো এতিয়া অনলাইন আহোঁ, কি ভাড়া আহে চাওঁ এতিয়া। 1 ঘণ্টাৰ ওপৰত হ'ল, মানে কোনো ধৰণৰ ভাড়া চাড়া উঠাব পৰা নাই। এটা কাৰণে মোৰ মোবাইলটো অফ হৈ গৈছিল, চাৰ্জ নাইকিয়া। তো বহুত টাইম লছ হৈ গ'ল। তো এতিয়া অন কৰিছোঁ, জাষ্ট মানে অলপ চাৰ্জ হ'ল। তো ৰেপিড' অন কৰিছোঁ আৰু ভাড়া সোমাই গৈছে। তো তেওঁ যাওঁ পিক আপ কৰোঁগৈ। তেওঁ খানাপাৰা যাব, ড্ৰপ কৰি দেখাই আছোঁ। অটোক আহি ড্ৰপ কৰালোঁ এইটো খানাপাৰাত। পূৰা খানাপাৰাখন খালী হৈ আছে বৰষুণৰ কাৰণে। মানে কালি পূৰা পানী হ'ল না, তো আজি আধা আধি খালীয়ে। মই আহি ড্ৰপ কৰিছোঁ, পূৰা খালী। তো এইটো ভাড়াত মানে বেছি নহয়, 91 পাইছোঁ, বেয়াও নহয়। 3 কিলোমিটাৰ 91 ঠিকে আছে। তো আৰু এটা বুকিং একচেপ্ট কৰোঁ, চাওঁ। চাওক খানাপাৰাখন, মানে ইয়াত কিমান জাম লাগি থাকে। তো আজি পূৰা খালী হৈ আছে। এটা ভাড়া উঠাইছোঁ, তো ৰেপিড' উঠাইছোঁ। এইটো অম্বিকাগিৰি নগৰ যাব। তো খানাপাৰাতে আছে, তেওঁক পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো অম্বিকাগিৰি নগৰ হয়। কাষ্টমাৰটোক ড্ৰপ কৰিলোঁ, মানে ভাড়াও ভাড়া আৰু ডবল ভাড়া দিছে। মানে 210 টকা ভাড়া দিছে 6.7 কিলোমিটাৰ, মানে 7 কিলোমিটাৰ নহয়। তো 210 টকা দিছে, ধেমালি দিছে। তো আকৌ ইয়াৰ পৰা তেনেকুৱা এটা উঠাব পাৰিলে
হৈ গৈছে মানে আধা আধি মানে পূৰা বৰষুণ দি আছে দুয়োটা ফালে মানে পূৰা পানী যোনফালে দি আহোঁ সেইফালে পানী খানাপাৰা গৈছোঁ তাত পানী য'তে মানে পানীয়ে হৈ আছে তো সেইটো কাৰণে মানে বহুত দিছে কিন্তু মই গাড়ী চলাব নোৱাৰিলোঁ আজি মোবাইলটো অফ হোৱাৰ কাৰণে তো এতিয়া যিখন পাৰোঁ আৰু চলাম আৰু মানে এই অম্বিকাগিৰি নগৰতে আছোঁ তো ইয়াতে এটা শ্বট ভাড়া উঠাইছোঁ মানে চিটি চেণ্টাৰ যাব তেওঁ আছে জোনালীত তেওঁক পিক আপ কৰোঁগৈ আৰু চিটি চেণ্টাৰ ড্ৰপ কৰি দেখাম এইটো ভাড়া কিমান পাইছোঁ কাৰণ ডবল ভাড়া দি আছে না কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ তো এইটো চিটি চেণ্টাৰ হয় এইফালে পূৰা দাম লাগি আছে এইটো ড্ৰপ লোকেশ্যনটো আছিল 2 কিলোমিটাৰ ডিষ্টেঞ্চ তো কাষ্টমাৰটোক আহি চিটি চেণ্টাৰ ড্ৰপ কৰালোঁ তো 101 টকা পাইছোঁ তো সেইটো কাৰণে উঠাইছিলোঁ তো আৰু ইয়াৰ পৰা যাতে বেলতলা ফালে উঠে তো সেইটোৱে বিচাৰি আছোঁ কাৰণ বেলতলা ফালে পোৱাই নাই ফাইনেলি আৰু এটা ভাড়া উঠাইছোঁ তো এইটো যাব দিছপুৰ তো অকণমান আগত আছে তেওঁক গৈ পিক আপ কৰোঁ আৰু বৰষুণ যাক মানে কমা নামেই এৰা নাই তো তাতে আকৌ বৰষুণত পানী জমা হৈ বানপানী হৈ গৈছে যি নহওক কাষ্টমাৰটোক গৈ পিক আপ কৰোঁ কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ তো এইটো হৈছে এপ্ৰিলা লজ তো এইটো ৰুক্মিণী গাঁও ভাড়াটো হৈছে টোটেল 102 টকা কিন্তু কাষ্টমাৰটোক খুচুৰা নাই কাৰণে 100 টকা দিছে আকৌ 2 টকা এটা লাগি থকা নাই তো এইটো কমপ্লিট হৈ গ'ল তো আৰু ভাড়া মানে আপুনি অন কৰি ৰাখিব পৰা নাই ৰেপিড' হওক উবেৰ হওক মই এটাই অন কৰি ৰাখিছোঁ ৰেপিড' তাত এক্সট্ৰা বহুত চাৰ্জ দি আছে তো তাৰ পৰা আৰু এটা উঠাম আৰু উবেৰটোৱে দিয়ে কিন্তু কম চাৰ্জ দিয়ে ৰেপিড' ভাল দিয়ে তো সেইটো কাৰণে ৰেপিড' উঠাম আৰু ফাইনেলি আৰু এটা ভাড়া উঠাইছোঁ ভাড়াটো মানে 500 মিটাৰ পিক আপ আছে আৰু 1 কিলোমিটাৰ ড্ৰপ আছে তো সেইটো কাৰণে উঠাইছোঁ ভাড়াটো কম যি নহওক যাওঁ কাষ্টমাৰটোক ইয়াত নমাই থৈ আহিছোঁ আহি পেলাই কি কৰিছোঁ মই ব্ৰিজৰ তলত ৰখিছোঁহি ভাবিছিলোঁ 1 কিলোমিটাৰমান চাগে হ'ব কিন্তু নহয় 800 মিটাৰ ড্ৰপ আছিল তো 800 মিটাৰত পাইছোঁ 81 তো ধুনীয়া ভাড়া পাইছোঁ তো বৰ্তমান ফ্লাইঅভাৰ তলত বহি আছোঁহি তাতে ইয়াৰ পৰা এটা ভাড়া উঠাব লাগে বেলতলা মই বেলতলা যাব বিচাৰি আছোঁ কিন্তু বেলতলা ভাড়াই নিদিয়ে এইটোফালেই ভাড়া দি আছে এটা ভাড়া দিলেই হ'ল এটা ভাড়া লাগিছে মোৰ মতে ভাড়াটো অথনি চোৱা নাছিলোঁ অথনি যোনটো লৈ আহিছোঁ ভাড়া সেইটোৱে হ'ব চাগে তো যাওঁ তাকে চাওঁগৈ যদি হয় লৈ যাম কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ আৰু এইটো ৰুক্মিণী গাঁও য'ৰ পৰা লৈ গৈছিলোঁ তো তাতে আহি ড্ৰপ কৰাইছোঁ মই লৈ গৈছিলোঁ মই ফোন কৰোঁতে আকৌ ধৰিব পৰা নাই যেন কৈছে চিনি পোৱা নাই যেতিয়া আহিছোঁ তেতিয়া কৈছে অ' তুমিহে বোলে ফোন কৰিছা তো এইটোকো আহি ড্ৰপ কৰিলোঁ ছেইম ভাড়া ছেইম ৰেট পাইছোঁ যাওঁতে 81 আহোঁতে 81 মানে লাভ হ'ল তেওঁ ৰখিবই কৈছিলোঁ মোক বোলো ঠিক আছে আপুনি অনলাইন কৰিব মোক পাই যাব আৰু মোক পালেই তো যি নহওক এইটো কমপ্লিট হ'ল তো আৰু 2 এটা চাওঁ তাৰপিছত ৰুমত যামগৈ য'ত আজি বহিছোঁ তাতেই ভাড়া লাগিছে তো এতিয়া ভিডিঅ'টো ৰেকৰ্ড কৰি বোলো আগলৈ যাব ওলাইছোঁ আৰু ভাড়াটো সোমাই গৈছে এই ফ্ৰণ্টতে আছে তাক গৈ পিক আপ কৰোঁ আৰু ওচৰতে যাব ড্ৰপটো এইটো হৈছে পিক আপ লোকেশ্যন তো ইয়াতে আহি বহি আছোঁ আৰু বৰষুণ তাক মানে নেৰাই নাই তেওঁলোকে আৰু নেৰিলেও ভাল আমাৰ ভাড়া কেইটামান আহি থাকিব কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি তো এইটো মাত্ৰ 500 মিটাৰ ড্ৰপ 500 মিটাৰ ড্ৰপত পাইছোঁ 82 বৰ ধুনীয়া ভাড়া হৈ আছে মানে এইখিনিতে ঘূৰি ফুৰিছোঁ বেলেগ দূৰত যাবলগীয়া হোৱা নাই যদিও পানী হৈ আছে বেলেগ চাইডে এইখিনিতে মই অথনিৰ পৰা মাৰিয়ে আছোঁ আৰু 2-3টা এইখিনিতে মাৰি তো যামগৈ ৰুমত গাইজ মানে ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল বৰ ধুনীয়া ভাড়া এটা পালোঁ মানে মই আহি পেলাই পাইছিলোঁ ৱাৰলেছৰ পৰা মাইকী মানুহ 2জনী মতা মানুহ এটা যাব গণেশগুৰি তাৰপিছত আকৌ ৰিটাৰ্ণ আহিব আহি পেলাই চন্দন নগৰ নেপাওঁতে এইখিনিতে নাহিব মেইন ৰাস্তাত মানে তাত 10 মিনিটমান ৰখিব মই গ'লোঁ 10 মিনিট নহয় 20 মিনিটমানেই হ'ল তাত ৰখা তো আহি পেলাই ইয়াত আহি পেলাই মোক সুধিছে ইয়াত নমালোঁ মোৰ পিছফালে নামিছে সুধিছে কিমান লাগিব মই এটা হিচাপ কৰি পেলাই কৈছোঁ 250 টকা এটা দিয়ক কাৰণ ইমানো দূৰ হয় যেতিয়া কাষ্টমাৰটো 400 টকা দিছে আৰু কি লাগে হে বোলো হওক দিয়ক বাইদেউ কৈছে নাই পানী হৈ আছে আমি জানো না কাৰণ গাড়ী বোলে ৰেপিডো বুকিং কৰি আছে কোনো অহাই নাই কৈছে তোমাক ৰাস্তাতে পোৱাৰ কাৰণে তুমি যে যাম বুলি কৈছা মানে য'ত য'ত গৈছোঁ চবতে পানীয়ে হে আকৌ আহোঁতে চাৰ্ভে দিও পানী হাতীগাঁও চাইডেও পানী তো মই লৈ আহিলোঁ আৰু কাৰণ মোৰ গাড়ীয়ে যদি ৱাটাৰপ্ৰুফ আছে কিহত 5 বছৰলৈ বিন্দাছ চলাব পাৰি কিবা হ'লে ডিলাৰে বুজিব সেইটো কাৰণে আৰামত লৈ আহিছোঁ 400 টকা পাইছোঁ আৰু কি লাগে তো এতিয়া আকৌ অনলাইন আহিম এতিয়া তাতে আৰু ভাল 2 এটা ভাড়া পালে হৈ গ'ল আৰু মই ভাবিছিলোঁ আৰু 3টামান ভাড়া পাম বুলি কিন্তু 2টা হ'লেই হ'ব কাৰণ ইমানো নালাগে
কাৰণ অফলাইন এইকেইদিন বৰকৈ ফালি চিৰি মাৰি আছোঁ অফলাইন। আজি মাৰিলোঁ কিমান এছ 400, 200, 100, 4-2 600, 700 মাৰিলোঁ হয়। আৰু যদি 100 পৰা 800 টকা অফলাইনে হৈ যাব। তো যি নহওক বৰ ধুনীয়া হৈছে। বৰ্তমান আছোঁ মই বেলতলা, আৰু প্ৰায়ভাগ মই হাতীগাঁও যাব খোজা নাই, সেইচতে বেছি পানী হৈ আছে। যাতে বেলতলা পাটৰকুছি এইফালে দিয়ক, নহ'লে লখৰাৰ ফালে দিয়ক, কথা নাই, হাতীগাঁও নিদিলে হ'ল। তো চাওঁ কিমান টাইম পিছত আহে। বহুত টাইমৰ মূৰত আগতে ভাড়া উঠাইছোঁ। এতিয়া অফলাইন আগতে মাৰি থৈ আহিলোঁ গৈ 80 টকীয়া। তো আহি পেলাই আকৌ চন্দননগৰ পালোঁহি। তো ভাড়াটো লাগিছে চন্দননগৰ ফালে। তো তেওঁ গৈ পিক আপ কৰোঁগৈ কাষ্টমাৰটোক আহি পিছফালে ৰত্নমলী। তো তাত ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 94। কাষ্টমাৰে সুধিছে কিমান হ'ল, 94 ক'লোঁ। তেওঁ 90 শুনিলে, 90 দি থৈ গুচি গ'ল। হ'ব বুলি ক'লোঁ। আকৌ ৰিটাৰ্ণ আহিছিল, নালাগে বুলি ক'লোঁ। তো বেয়া হোৱা নাই। তো আৰু এতিয়া বন্ধ কৰোঁ ভাবিছোঁ। তো যোৱাৰ আগত আৰ্নিংটোৰ কাৰণে কি ক'ম ভাবিছোঁ, তাকে আৰ্নিংটো এইফালে ৰেপিডো, এইফালে উবেৰ দুই চাইডে লগাই দিম, আৰু অফলাইনটো তলত লিখি দিম। মই হিচাপ কৰা নাই বৰ্তমানলৈ কিমান হ'ল। তো আপোনালোকে চাই ল'ব। ভাড়া আহি আছে। তো আজিলৈ বাই বাই। গাইজ আকাশখনত চাওকচোন, কি ধুনীয়া এটা নজাৰা। সন্ধিয়া টাইমটো এইটো কিন্তু ভাল লাগে। মোৰ আজি মানে কি বজাৰ কৰোঁতে দেৰি হ'ল, কিন্তু ভাড়া মাৰোঁতে ইমান দেৰি হোৱা নাই। তো যি নহওক, যোনে লাষ্টলৈকে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাহৰি নাযাব। তো আজিলৈ বাই বাই।